নমস্কাৰ সকলোকে মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। দিনটো আছিলে 23 জানুৱাৰী 2024 চন আৰু সেই দিনটোতে আছিলে বাথৌ পূজা। আমি সকলোৱে জানো যে বাথৌ পূজা হৈছে বড়ো ধৰ্মীয় লোকসকলৰ এটি ধৰ্মীয় উৎসৱ। এই উৎসৱটিত দেৱাদিদেৱ মহাদেৱ লগতে মা কামাখ্যা আৰু মা দেৱী লক্ষ্মীক স্মৰণ কৰা হয়। এই পূজাভাগ সিজু গছৰ তলত আগবঢ়োৱা হয়। লগতে এই পূজাভাগত পাৰ কণী আদি নৈবেদ্য হিচাপে আগবঢ়োৱা হয়। এই বিশেষ দিনটিত মই সেই পূজা ভাগত উপস্থিত থাকিবলৈ পাই বহুখিনি কথা শিকিবলৈ পালোঁ, বহুখিনি নিয়ম শিকিবলৈ পালোঁ। তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু সেইখিনিৰে ভিতৰত কিছু কথা আপোনালোকৰ আগত আগবঢ়ালোঁ। এই কথাখিনি কওঁতে বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। এই মিনি ব্লগটো যদি আপোনালোকৰ ভাল লাগিছে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ।